নলবাৰীত দুই ভাতৃৰ সাফল্য চেষ্টাৰ অসাধ্য একো নাই একাগ্ৰতা থাকিলে সহজ হৈ পৰে সকলো কাম তাকেই প্ৰমাণ কৰি দেখুৱালে পশ্চিম নলবাৰীৰ দুই যমজ ভাতৃয়ে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ জ্যোতিষ্মান বৰ্মন আৰু জ্যোতিৰ্ময় বৰ্মন সৰুৰে পৰাই ইলেক্ট্ৰনিক সামগ্ৰীৰে খেলি ভাল পোৱা দুই ভাতৃয়ে বিভিন্ন ধৰণৰ সামগ্ৰী সাজি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে দুই যমজ সন্তানৰ পিতৃ তৰুণ বৰ্মন এজন বিজ্ঞান শিক্ষক নিজ দুই সন্তানক বিজ্ঞান মনস্ক কৰি গঢ় দিবলৈ সৰুৰে পৰা প্ৰয়াস কৰি আহিছিল পিতৃয়ে দুই যুৱকে নিজ ঘৰতে সাজি তুলিছে এখন চলন্ত টেবুল এই টেবুলখন স্বয়ংক্ৰিয়ভাৱে পৰিচালিত হয় ইয়াৰ ওপৰত কাপ বা অন্য খাদ্য সামগ্ৰী থলে নিজে নিজে নিৰ্দিষ্ট স্থানলৈ যায় ইয়াৰ উপৰিও যুৱক দুজনে বিভিন্ন ধৰণৰ ৰবট হাতে সজা ড্ৰোন আদিও সাজি উলিয়াইছে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা বিজ্ঞান সমাৰোহতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে দুই যমজ ভাতৃয়ে ইয়াৰ উপৰিও সাধাৰণ কৃষকৰ সহজলভ্য হোৱাকৈও পানী যোগান ব্যৱস্থাৰ মডেল সাজি উলিয়াইছে যুৱক দুজনে এইদৰে বিভিন্ন কাৰিকৰী প্ৰযুক্তিৰ সামগ্ৰী সাজি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে দুই ভাতৃ জ্যোতিষ্মান বৰ্মন আৰু জ্যোতিৰ্ময় বৰ্মনে মই বেসিক্যালি এৰে সফটওয়্যাৰ মান বনাও কোডিং কৰো প্রোগ্রামিং কৰো এৰে আৰু এৰে বেসিক্যালি হার্ডওয়্যাৰবোৰ জিনকে আপোনাৰ মডেলিং কৰা ইও কৰে আৰু আমাৰ দাদায়ে কৰে আৰু এৰে যোনটো মানে আমাৰ মেইন মাইক্ৰোকন্ট্ৰোলাৰ সাইক্ৰোকন্ট্ৰোলাৰ আছে সেইবোৰ আনি কিনে মেইন যোনবোৰ মানে প্ৰগ্ৰামিং হওক বা কোডিং কৰিব লাগে হিয়াত মেইন সফটওয়্যাৰখিনি হিয়াত ময়ে কৰোঁ এইকেইদিন আমাৰ কম্পিউটাৰটো বেয়া হৈ থকাৰ কাৰণে কিছুমান বস্তু মানে এতিয়ালৈ তাৰমানে সেই তাৰমানে ৱৰ্কিং কৰিব পৰা নাই ভালকৈ সেইকাৰণে কিছুমান বস্তু এতিয়াও আছে এইবোৰ দেখাব পৰা নাই আপোনালোকক কি বনালা এতিয়ালৈ মই বনালোঁ স্মাৰ্ট বোৰ্ড বনালোঁ আপোনাৰ ড্ৰোন বনালোঁ আৰু ৰবট বনালোঁ বহুত ধৰণৰ ৰবট বনালোঁ আপোনাৰ পিক্সেল ডিছপ্লে বনাইছোঁ আপোনাৰ LED মেট্ৰিক্স ডিছপ্লে বনাইছোঁ কিউব বনাইছোঁ আৰু বেলেগ আৰু অট'মেশ্যন হোম অট'মেশ্যন চিষ্টেমৰ ওপৰত প্ৰজেক্ট বনাইছোঁ এইবিলাক কেনেকৈ বনালা তুমি এইবিলাক মই কিছুমান ছফটৱেৰ বা হেৰি কৰি এনে ইউটিউবত চাই কিনে কিছুমান নতুন আইডিয়া পালে আৰু তাতে মোৰ আইডিয়াটো সোমাই কিনে তাতে আমি নতুনকৈ আমাৰ ছফটৱেৰটো অলপ বদলাও অলপমান মডিফাই কৰি কিনে সেনেকৈ মই বেলেগ ধৰণৰ তাৰমানে প্ৰজেক্টে নতুনকৈ বনাই এইবিলাক বনোৱাৰ কাৰণে তোমাৰ মনত কেনেকৈ উৎসাহ আহিল মোৰ নৰ্মেলি মই ক্লাছ 3 পৰাই কৰিছিলোঁ কিন্তু ক্লাছ 10ত মোৰ ৰবটিক্সত নিচা লাগিছে IITত যাই কিনে IITত যোৱাৰ পিছত মই তাতে বেলেগ ধৰণৰ ৰবট দেখাৰ পিছত মোৰ ৰবটিক্সত যোৱাৰ মন আছিল সেইকাৰণে আহি কিনে মই ৰবটিক্সৰে কাম কৰিলোঁ বেলেগ কিনকে আমি বহুত টান প্ৰব্লেমখন ছল্ভ কৰিব পাৰোঁ বা কিনকে আমি বহুত মানুহ কিছুমান কাম কৰিব নোৱাৰা বস্তু আমি কাম কৰিব পাৰোঁ ৰবটৰ সহায়ত সেনেকৈ ভাবি মই এটা ৰবট বনাইছোঁ এইবিলাক বনাই পেলাই তুমি ক'ত প্ৰদৰ্শন কৰিলা মই ইলোৰা বিজ্ঞান কেন্দ্ৰ ফাৰ্ষ্ট মই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰত কৰিছিলোঁ তাৰপিছত ইলোৰা বিজ্ঞান কেন্দ্ৰ তাত আমাৰ স্কুলত কৰিছোঁ আৰু কিছুমান জেগাত কৰিছোঁ এনেকৈ IITত কৰিছোঁ আৰু আমাৰ কলেজত কৰিছোঁ নমস্কাৰ মই আচলতে মই প্ৰজেক্টৰ ষ্ট্ৰাকচাৰটো বনাওঁ কেনেকৈ মানে কেইটাখন ৰবাৰত কেইটা চাকা থাকিব লাগে কোনটো চাইডে থাকিলে ভাল হয় সেইটো চাওঁ মই আউটাৰ এইটো মেকানিজমটো চাওঁ কেনে গ'লে কেনেকৈ ভাল হ'ব পাৰে আৰু বেটাৰী বেকআপ প্ৰজেক্টৰ ৰবাৰ এটা ষ্টেবল কেনেকৈ হ'ব পাৰে আৰু ড্ৰোনৰ কেনেকৈ ফ্ৰেমটো থাকিলে ভাল হ'ব সেইবিলাক চাওঁ মই
সহযোগ কৰ বনোৱাৰ ক্ষেত্ৰত? মই সহযোগ কৰোঁ বৰ্তমান। ক'ত পঢ়ি আছো তুমি? মই চামতা আহিছোঁ। কোন শ্ৰেণী? মই ক্লাছ 12 ছেকেণ্ড ইয়াৰ শাখা তোমাৰ? বিজ্ঞান শাখা। ছায়েন্স। টিহুৰ পৰা লিখন ঠাকুৰীয়াৰ ৰিপৰ্ট, ৰিপাব্লিক NE।